শুকুৰবাৰৰ নিশাৰে পৰা শনিবাৰৰ বিয়লিলৈ বিশ্বনাথ চতিয়াত মুখ্যমন্ত্ৰীৰ ব্যস্ত কাৰ্যসূচী। কন্যকা বহুমুখী কৃষিপামত নামঘৰত সেৱা লৈ ব্ৰেকফাষ্ট কৰি মুখ্যমন্ত্ৰী আৰম্ভ কৰিলে দিনটোৰ কাৰ্যসূচী। নিজ হাতেৰে পদ্ম হাজৰিকাৰ হাতী ৰামুক খাদ্যও খুৱালে মুখ্যমন্ত্ৰীয়ে। কনভয় ৰখাই বগৰীৰো সোৱাদ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাতিপুৱা কন্যকাৰ বিভিন্ন প্ৰকল্পৰ বুজ ল'লোঁ, প্ৰকৃতিৰ মাজত পদ্মদাৰ লগত একেলগে ঘূৰিলোঁ, গছৰ পৰা ছিঙি বগৰী খালোঁ, অসমীয়া জা জলপানেৰে ব্ৰেকফাষ্ট কৰিলোঁ। বহু দিনৰ মূৰত ভাল পোৱা এটা পালোঁ। আজি গছপুলিৰ মহানিমৰ গছপুলি এডাল 2016 চনতে মই ৰুইছিলোঁ, এতিয়া লহপহকৈ ডাঙৰ হৈছে। নিম গছডালৰ লগতো ফটো উঠিলোঁ। 2020 চনত আধাৰশিলা স্থাপন কৰা চকীঘাটৰ আইন মহাবিদ্যালয় মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে। 16 কোটি টকা ব্যয় কৰি শোণিতপুৰবাসীৰ দীৰ্ঘদিনীয়া আশা পূৰণ কৰিলে ৰাজ্য চৰকাৰে। অহা শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ'ব পাঠদান। আমাৰ শোণিতপুৰ জিলাত চৰকাৰী আইন মহাবিদ্যালয় নাছিলে। 2020 চনত চকীঘাটত চৰকাৰী আইন মহাবিদ্যালয় এখনৰ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰা হৈছিলে। আজি 16 কোটি টকা ব্যয়েৰে এই ল' কলেজখনৰ নিৰ্মাণৰ কাৰ্য শেষ হ'ল। অহা শিক্ষাবৰ্ষৰ পৰা ইয়াতে শিক্ষা আৰম্ভ হ'ব। শোণিতপুৰ জিলাৰ এটা বহুদিনীয়া অভাৱ দূৰ হ'ল। মই শোণিতপুৰ জিলাবাসী ৰাইজক অভিনন্দন জনাইছোঁ। গহপুৰত নিৰ্মাণ হ'বলগীয়া কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়খন হ'ব নতুন দিনৰ শিক্ষানুষ্ঠান, য'ত থাকিব চতুৰ্থ উদ্যোগ বিপ্লৱৰ উপযোগী হোৱাকৈ প্ৰতিবিধ সমল। নতুন দিনৰ নতুন সম্পদ সৃষ্টি হ'ব কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ত। গহপুৰত যিখন কনকলতা ষ্টেট ইউনিভাৰ্চিটি হ'ব, তাক আমি কি ধৰণৰ কোৰ্চ হ'ব তাৰ কাৰণে আমি এখন কমিটি বনাইছোঁ, যিখন কমিটিত JNUৰ ভাইচ চেঞ্চেলৰ আছে, যিখন কমিটিত নালন্দা বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ আছে, আৰু যিখন কমিটিত গুৱাহাটী IITৰ ডাইৰেক্টৰ আছে। আমি ইয়াক এখন নতুন দিনৰ ইউনিভাৰ্চিটি কৰিব খুজিছোঁ, যাক ইণ্ডাষ্ট্ৰী 4th ৰিভলিউশ্যন বুলি কয়। চতুৰ্থ উদ্যোগ বিপ্লৱৰ উপযোগী হ'ব পৰাকৈ অসমীয়া ল'ৰাক আমি কেনেকৈ নিৰ্মাণ কৰিম। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, মেচিন লাৰ্ণিং, AR, 3D টেকনলজি, এইবিলাক যিবিলাক নতুন নতুন বিষয়, এই বিষয়বিলাকৰ ওপৰত আমি ইয়াতে কোৰ্চ আৰম্ভ কৰিব খুজিছোঁ। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত। মুখ্যমন্ত্ৰী মামাক কাষত পাই সকলো হৈ পৰিল আত্মহাৰা। মহাবিদ্যালয়ত মামা জ্বৰ। মই হাঁহিব লাগে। মামীয়ে নাই ক'ৰ পৰা হাঁহ এতিয়া। এটাই বুলেট খুজি আছিলে, তাক মই ক'লো গাৰ্লফ্ৰেণ্ড আছে নে নাই, সি কয় নাই বুলেট। ক'ত গ'ল বুলেট খোজাটো, আছে নে নাই? সি এতিয়া লুকাইছে। শিক্ষাৰ্থীৰ হৰ্ষোল্লাসৰ মাজতেই মুখ্যমন্ত্ৰী আধাৰশিলা স্থাপন কৰে ছাত্ৰী নিবাসৰ। মত বিনিময় কৰে ছাত্ৰ ছাত্ৰীৰে। এতিয়া মোক ইয়াত কোনোবাই কৈছে, ছাৰ পুলিচৰ দৌৰা কেতিয়া? আগতে কোনেও নুসুধিছিল। আগতে কৈছিল, ছাৰ পুলিচৰ চাকৰি এটা দিব নেকি? ছাৰ মোৰ পুলিচৰ চাকৰি কৰিব ইচ্ছা আছে। এতিয়া মানুহৰ মনত এইটো সোমাই গ'ল যে চাকৰি CMে নিদিয়ে, চাকৰি CMে সৃষ্টি কৰিব, ইণ্টাৰভিউ ডেট দিব, কিন্তু মই দৌৰিহে চাকৰিটো ল'ব লাগিব। কোনেও মোক পুলিচৰ চাকৰি কাগজেই নিদিয়ে। আগতে আহিলে মই এইটো হলত আগতো আহিছোঁ, চাকৰি এপ্লিকেশ্যন দিয়ে, আজিকালি নিদিয়ে। মানুহে জানে যে চাকৰি পঢ়িলেহে পাম। IAS বাদ দিয়ক, ইভেন APSলৈকে আমাক ঘোষ দিব নালাগে। 3rd গ্ৰেড 4th গ্ৰেডতো আমাক ঘোষ দিব নালাগে, ক'তো টকা পইচা দিব নালাগে, মাত্ৰ পঢ়িব লাগে। শিক্ষাৰ্থীৰে মত বিনিময় কৰি মুখ্যমন্ত্ৰীয়ে ক'লে তাহানিৰ অসম আৰু এতিয়াৰ অসমৰ মাজত থকা আকাশ পাতাল পাৰ্থক্যৰ কথা। আমাৰ দিনত সেইখন ষ্টেট নাছিল, সেই ভাৰতো নাছিল। প্ৰত্যেক দিনাই ৰাতিপুৱাই অসমৰ নিউজ কি আছিল?
যে আজি বোম ব্লাষ্ট, কালি গুলি, কালি বন্দুক, কালি বন্ধ, কালি পিকেটিং। আমি এটা চেপত ডাঙৰ হৈ গৈছিলোঁ। এতিয়াও বহুত মানুহে আমাৰ নষ্টালজিক যিবিলাক মানুহ হয় তেওঁলোকে বিচাৰি থাকে, ৰাতিপুৱা পেপাৰখন চালোঁ এটাও বন্ধৰ নিউজ নাই, এটাও পিকেটিঙৰ নিউজ নাই, কি কৰি দিলে হিমন্তই অসমখন ধ্বংস কৰিলে, এনেকৈও কৈ থাকে বহুতে। কিয় নষ্টালজিক অনুভূতি আছে, ভাল লাগে। তেনেকুৱা গানবিলাক আছে। এটা মানুহে এইটো নাই যে অগ্নিযুগৰ ফিৰিঙতি মই জ্যোতিপ্ৰসাদ আগৰৱালাৰ গানবোৰ শুনি মানুহে ভাবে আজিও আন্দোলন হ'ব লাগে, কিন্তু সেই গানবোৰ আছিল স্বাধীনতা সংগ্ৰামৰ। স্বাধীন ভাৰতৰ এই গান নহয়, এইটো পৰাধীন ভাৰতৰ জ্ঞান আছিল। কিন্তু বহুত মানুহে এইটো বিচাৰি থাকে যে এনেকুৱা হ'ব লাগে। পূৰ্বে আন্দোলন আছিল, এতিয়া আৰম্ভ হৈছে উন্নয়নৰ কৰ্মযজ্ঞ, য'ত এটকাও নিদিয়াকৈ চাকৰি পাইছে। মন্ত্ৰী বিধায়কৰ অঙহী বঙহী এতিয়া অসমত চাকৰি নাপায়, চাকৰি পায় কেৱল যোগ্য মেধাৱীজনেহে। এতিয়া আৰু ৩৫,০০০ চাকৰি আমি দিব গৈ আছো। ইয়াতো এইবাৰতো দালালবিলাকে নিজে ফ্লেট হৈ শুয়ে দিলে যে আৰু কাম নাই, পইচা ল'ব উপায় নাই। চবেই গম পাই গ'ল এতিয়া মেৰিটত চাকৰি হ'ব। প্ৰথমতে MLA বিলাকে মোক বেয়া পাইছিল যে চাকৰি আমি লিষ্ট দিব নোৱাৰো। এতিয়া MLA বিলাকে কৈছে ভাল হ'ল, নহ'লে আমাৰ মূৰত ৰাতিপুৱাৰ পৰা গধূলিলৈকে ঘৰত অহা মানুহক চাহ খুৱাই থাকোঁতেই গ'লহেঁতেন, চাকৰি দিব পাৰো নোৱাৰো। আৰু নোপোৱাবিলাকে আমাকে গালি পাৰিলেহেঁতেন। এতিয়াতো এইটোও জামেলা নাই। আমাৰ বিধায়কসকলেও লাহে লাহে মোক কৈছে যে এইটো ছিষ্টেমেই ভাল। এই ভ্ৰমণকালতে মুখ্যমন্ত্ৰীয়ে চতিয়া ষ্টেডিয়াম আৰু চতিয়া আদৰ্শ চিকিৎসালয়ো মুকলি কৰে। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।